ফেচবুকত আপোনাৰ পেজ বা প্ৰফাইলত কপিৰাইট লাগিছে বা কপিৰাইট ইছ্যু আহিছে বুলি আপুনি কেনেকৈ গম পাব, সেইটো বিষয়ে আপোনাক এইটো ভিডিঅ'ত মই ডিটেইলছ ষ্টেপ বাই ষ্টেপ মানে আপোনালোকক দেখাম মই। তো আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মই কপিৰাইট ইছ্যু কেনেকৈ চেক কৰিব আৰু কেনেকৈ মানে সমাধান কৰিব সেইটোৰ বিষয়ে মই আপোনালোকক ক'ম। তো আপোনালোক মোবাইল স্ক্ৰীনত চাই যাব, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই যাম কেনেকৈ চেক কৰিব আপোনালোক। তো প্ৰথমে আমি ফেচবুক অন কৰিব লাগিব। ফেচবুক অন কৰাৰ পিছত মই এই 3 ডটত যাব আপুনি। মই এটা প্ৰফাইল খুলি থৈছোঁ ইয়াতে 3 ডটত গৈ কিনে আপোনালোক তলত আহিব। তলত আহি আপোনালোক হেল্প এণ্ড ছাপৰ্টত যাব। হেল্প এণ্ড ছাপৰ্টত গৈ কিনে আপোনালোক হেল্প এণ্ড ছাপৰ্টত গৈ আৰু অপশ্যনখিনি আহি যাব ইয়াতে। তো আপোনালোক ইয়াতে ছাপৰ্ট ইনবক্স ইয়াতে ছেটিঙত পাব আপোনালোক ছাপৰ্ট ইনবক্স, ইয়াতে আপোনালোক ক্লিক কৰিব। তো চাইছেনে? ছাপৰ্টত ক্লিক কৰাৰ পিছত ইয়ৰ এলাৰ্ট বুলি ইয়াতে আপোনালোক দেখা পাব। তো ইয়াতে আপোনালোক ক্লিক কৰিলে এইবোৰত গোটেই কপিৰাইট ইছ্যু লাগিছে, মানে মিউজিকৰ এগেইনষ্টে কপিৰাইট ইছ্যু লাগিছে। তো এইবিলাক সমাধান কৰা হৈ গৈছে। কপিৰাইট ইছ্যু হৈ গৈছে লগাৰ পিছত ইয়াতে সমাধান কৰা হৈ গৈছে। এইটো এড ৰেভিনিউ বুলি শ্বেয়াৰ কৰা মানে এপ্লাই কৰা হৈ গৈছে অলৰেডি। ইয়াতে চাব পাৰে ইয়াতে CDBB ৰাইটছ মেনেজাৰ এণ্ড ৰিকুৱেষ্ট চেঞ্জেছ টু ইয়ৰ ভিডিঅ'জ বিকজ দেয়াৰ মিউজিক ৱাজ ডিটেক্টেড ইয়ৰ ভিডিঅ' উইল নাও। ইয়াতে তলত চাই আছে শ্বেয়াৰ এড ৰেভিনিউ বুলি অলৰেডি এইটো এপ্লাই কৰা হৈছে। তো এইটো ঠিক কৰা হৈ গৈছে ইয়াতে, আৰু কপিৰাইটৰ কোনো হেৰি নাই। ঠিক তেনেকৈ আপোনাৰ মানে পেজ বা প্ৰফাইলত যদি কপিৰাইট ইছ্যু লাগিছে আপোনালোক কেনেকৈ চেক কৰিব, এনেকৈ মই কোৱাৰ দৰে আৰু এবাৰ দেখাই আছোঁ আপোনালোক যে যিকোনো প্ৰফাইল বা পেজত যাব, প্ৰথমতে 3 ডটত এই ৰাইট চাইডে আপোনালোক ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হেল্প এণ্ড চেণ্টাৰত যাব। তাৰপিছত আপোনালোক তলত আহিব। হেল্প এণ্ড চেণ্টাৰত গৈ কিনে ইয়াতে ছাপৰ্ট ইনবক্স পাব। ছাপৰ্ট ইনবক্সত আপোনালোক ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোক এই ছেটিংটো খোল খাই যাব, এই মেইন হেৰিটো য'ত কপিৰাইট ইছ্যুবিলাক শ্ব' হয়। এই ইয়াতে ইয়ৰ এলাৰ্ট বুলি ইয়াতে গোটেইখিনি ইছ্যুজ যোনবোৰ ভিডিঅ'বোৰ বা ৰিলছত আপোনালোকৰ ইছ্যু লাগি থাকিব তাতে আপোনালোক ইয়াতে দেখা পাব। তো আপোনালোক ইয়াতে ক্লিক কৰিব। হয়তো আপোনালোকৰ কিছুমান কপিৰাইট ছিষ্টেমত কি হয়, সম্পূৰ্ণ ভিডিঅ'টো ডিলিট কৰিবলগীয়া হ'ব পাৰে। আপোনালোক ডিলিট কৰি দিব, এইটো ডিলিট কৰি দিব। অন্যথা মানে কপিৰাইট ইছ্যু যদি তাত লাগি থাকে তেতিয়া আপোনাৰ পেজ বা প্ৰফাইল কেতিয়াও মনিটাইজ নহয়। সেইকাৰণে আপুনি কি কৰিব, এইটো সম্পূৰ্ণৰূপে ডিলিট কৰি দিব। আৰু যদি এড ৰেভিনিউ বুলি থাকে তো এড ৰেভিনিউ আপুনি এপ্লাই কৰি ল'ব, একচেপ্ট কৰি ল'ব টাৰ্মছ এণ্ড কণ্ডিশ্যন, তেতিয়া হৈ যাব। তো এইটো এটা পেজৰ হৈ গ'ল। তো মই এটা আপোনালোকৰ মানে কি বুজাবলৈ আৰু এটা হেৰি পেজত দেখাই আছোঁ, তাত কপিৰাইট ইছ্যু লাগিছে নে নাই আপোনালোক চাব পাৰে। তো মই এতিয়া আৰু এখন মানে এতিয়া বেলেগ এখন পেজ খুলি লৈছোঁ। ইয়াতে 3 ডটত গ'লোঁ। ঠিক তেনেকৈ 3 ডটত যোৱাৰ পিছত হেল্প এণ্ড চেণ্টাৰত গৈছোঁ। ইয়াতে ওলাইছে আকৌ ছাপৰ্ট ইনবক্স, ইয়াতে মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে ইয়ৰ এলাৰ্ট বুলি, ইয়াতে মই ক্লিক কৰিছোঁ। আপোনালোক দেখা পাইছে ন' ভায়লেন্স, থেংক ইউ ফৰ হেল্পিং কিপ ফেচবুক ছেফ এণ্ড ছেফ ফৰ এভৰিৱান। এইটো ন' ভায়লেন্স, মানে ইয়াত কোনো ভায়লেন্স নাই, মানে ইয়াতে কোনো মিউজিক তেনেকৈ ইউজ কৰা হোৱা নাই, মানে কপিৰাইট মিউজিক। সেইকাৰণে ইয়াত কোনো ভায়লেন্স হোৱা নাই, মানে ইছ্যুজ নাই ইয়াত। ঠিক তেনেকৈ আপোনালোক চেক কৰি আপোনালোকৰ পেজ বা প্ৰফাইলটো শুদ্ধৰূপে মানে কপিৰাইট ফ্ৰী কৰিব পাৰে। তো এই ভিডিঅ'ত মই এইটোৱে জনালোঁ, ইয়াতে চাই ল'ব। ৰিপৰ্টতো কোনো নাই, একো ইছ্যু নাই। ন' ৰিপৰ্ট। ইফ ইউ ৰিপৰ্ট ছামথিং অন ফেচবুক ইউ উইল চি দ্য ৰিপৰ্ট ইউ ছাবমিট হিয়াৰ। কিবা যদি ৰিপৰ্ট থাকে ইয়াতে আপোনালোক চেক কৰিব পাৰিব। ইয়াতে কোনো ভায়লেন্স নাই। আৰু এবাৰ দেখাইছোঁ আপোনালোকক, ন' ভায়লেন্স, থেংক ইউ ফৰ হেল্পিং কিপ ফেচবুক ছেফ ফৰ এভৰিৱান। তো আপোনালোক ঠিক তেনেদৰে মই দেখুৱাৰ দৰে আপোনালোক ধুনীয়াকৈ চেক কৰি ল'ব। ইছ্যুজ যদি লাগিছে আপোনালোক সমাধান কৰি ল'ব মই কোৱাৰ দৰে। যদি এড ৰেভিনিউ নাথাকে, মানে ৰেভিনিউ শ্বেয়াৰিং যদি অপশ্যন নাথাকে, তেতিয়া আপোনালোক সেই ভিডিঅ'টো সম্পূৰ্ণৰূপে ডিলিট কৰি দিব। নহ'লে কপিৰাইট ইছ্যু থাকিলে পেজ আপোনালোকৰ শেষ হৈ যাব, এইটো পেজ বা প্ৰফাইল শেষ হৈ যাব। আৰু যদি ৰেভিনিউ শ্বেয়াৰিং অপশ্যন থাকে তেতিয়া আপোনালোক শ্বেয়াৰিং ৰেভিনিউ একচেপ্ট কৰি ল'ব।
তাতে 50-50 মানে কিমান পাৰ্চেণ্টেজ থাকে 20% নে কিমান থাকে তেনেকৈ শ্বেয়াৰিং হয় তেতিয়া সেইটো সমাধান হৈ যাব তো মোৰ এইটো ভিডিঅ'ত ইমানেই যে কপিৰাইট ছিষ্টেমত মানে কপিৰাইট যদি লাগি থাকে ইছ্যু লাগি থাকে আপোনালোকে কেনেকৈ সমাধান কৰিব সেইটোৰ বিষয়ে মই আপোনালোকক জনালোঁ তো বৰ্তমান মানে মোৰ ভিডিঅ'ত ইমানেই আৰু এনেকুৱা এই ধৰণৰ টেক ইনফৰ্মেটিভ ভিডিঅ' আপোনালোক পাই থাকিব মোৰ প্ৰফাইল বা মোৰ পেজত তো এতিয়া বৰ্তমান ইমানেই নেক্সট আৰু দেখা হ'ব আপোনালোকৰ নেক্সট ভিডিঅ'ত বহুত বহুত ধন্যবাদ থেংক ইউ